সুবিধা হয় বহুতখিনি কামত দিয়ে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো Hello guys, good morning আৰু ডিটেইলে যোৱা আগতে এটা ভিডিও বনাই লও বুলি ভাবিছো আৰু ভাবিছে আপোনালোকে একেটা চুলাতে বনাই আছে বুলি আৰু কি হয় ডিটেইলে যোৱা আগতে সদায় ধুই মেলি আকৌ এনেকা চেঞ্জ কৰিবলৈ সময় নাথাকে আৰু তো গটিকে বেছি দেৰি নকৰো এইবিলাক কথাত সময় নষ্ট নকৰো ভিডিওটো আৰম্ভ কৰি দিও আৰু বেছি সময়ও নাপাও মই কাৰণ যিমানখিনি সময় পাও আপোনালোকক দিবলৈ চেষ্টা কৰো আৰু বহুত কমেন্ট আহি আছে আৰু আকৌ এবাৰ কৈছো যে কমেন্টখিনি ৰিপ্লাই দিব নোৱাৰাৰ বাবে মোক ক্ষমা কৰিব আৰু বলক আৰম্ভ কৰো আজি বহুতে ইউনিক বুলিয়ে কৈছো আৰু টপিক এটাৰ ওপৰত ভিডিও বনাবলৈ ৰিকুৱেষ্ট কৰি আছিল গটিকে মই সেই টপিকটোৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো আৰু আপোনালোকে ইতিমধ্যে গমেই পাইছে মই ভিডিওটো ক্লিক কৰাৰ লগে লগে থাম্বনেলখন চোৱাৰ লগে লগে গম পাইছে যে মই কিহৰ টপিকৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো মই আজি বনাব গৈ আছো যিসকল সায়েন্স ষ্টুডেন্ট যিসকলে সায়েন্সত পঢ়ি আছে বা পঢ়ি মেলি উলালে তো তেওঁলোকৰ কাৰণে এই ভিডিওটো তেওঁলোকে স্কিপ নকৰাকৈ ভিডিওটো চাব আৰু তেতিয়া বুজি পাব সব সায়েন্সত যদি আপুনি ষ্টাডি কৰিলে বা পঢ়ি আছে তেতিয়া হলে অকল ডিলিং সাইডত বুলিয়ে নহয় আপুনি মানে কি হল প্ৰতিটো ক্ষেত্ৰতে এটা এডভান্টেজ পাব সায়েন্সত পঢ়িলে মানে সায়েন্সত পঢ়িলে বহুতখিনি সুবিধা হয় বহুতখিনি কামত দিয়ে আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মানে অকল প্ৰাইভেট সেক্টৰ ৰিগতে বুলিয়ে নহয় বিভিন্ন কাম কৰা জায়গাত বিভিন্ন মানে উদ্যোগ প্ৰতিষ্ঠানত সেই সায়েন্সে মানে এডভান্টেজটো পায় আৰু সেই সায়েন্স ষ্টুডেন্ট বিলাকক মানে কি হয় অকমান ভাল চকুৰে চাই বুলি কৈ দিছো আৰু ভাল চকুৰে চাই তো হেতু আৰু কি কয় আৰু আপোনালোকক যদি এতিয়া যদি ৰিগত জয়েন কৰিবলৈ বিচাৰে তেতিয়া হলে মানে হেতু ষ্ট্ৰীমটো কি বুলি হুদে সায়েন্স নে আৰ্টস বুলি কলে মানে যিসকলৰ অনাৰ থাকে যিসকলৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ অনাৰ থাকে তো তেওঁলোকে সায়েন্স বুলি কলে বেছি ভাল পায় কাৰণ সায়েন্সত পঢ়া ষ্টুডেন্ট বিলাক জানে আৰু অলপ টেলেন্টেড থাকে তো অলপ চুকা থাকে তো তেনেকুৱা ধৰণৰ যদিহে আপুনি সায়েন্সত পঢ়িছে তেতিয়া হলে ৰিগত হুমাম বুলি ভাবিছে তেতিয়া হলে আপোনাৰ বহুতখিনি সুবিধা হয় কাৰণ আপুনি প্ৰথমতেহে আমি কি হয় জিটি বুলিয়ে নহয় আৰু মেকানিকৰ মানে হাতে কামে লাগিবলগীয়া হয় যেতিয়া আপুনি সিনিয়ৰ পাৰ্সন ওপৰলৈ গৈ থাকিব তেতিয়া হলে আপোনাৰ কাগজে কলমে কাম কৰিবলগীয়া হয় আৰু তাত বহুতখিনি অংক থাকে মেথছ থাকে আৰু সেইখিনি কৰিবলগীয়া হয় সেইকাৰণে সায়েন্সত পঢ়িলে বহুতখিনিয়ে মানে সুবিধা হয় বুজিব পাৰে তেওঁলোকে মানে থিওৰিক্যালি অলপখিনি পায় তো সেইকাৰণে মানে অকল প্ৰাইভেট সেক্টৰ প্ৰাইভেট ৰিগত বুলিয়ে নহয় বহুখিনি ক্ষেত্ৰত সুবিধা হয় তো এতিয়া মই প্ৰাইভেট ৰিগৰ কথা লৈছো যদিহে আপুনি সায়েন্সত পঢ়ে তেতিয়া হলে আপুনি জিঅলজিষ্ট ডিপাৰ্টমেন্ট কেমিষ্ট তো সেই ডিপাৰ্টমেন্টত সোমাবলৈ পাৰে আৰু সেইটো বহুত মানে ধুনীয়া এটা চাকৰি বহুত এটা ধুনীয়া এটা ভাল এটা ৰেসপেক্টেড মানে পোষ্ট হয় তো তাত আপুনি এপ্লাই কৰিব পাৰে কাৰণ এজন জিঅলজিষ্ট এজন কেমিষ্টৰ অবিহনে এটা অয়েল খাত সম্পূৰ্ণ হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ যেতিয়া ড্ৰিলিং হৈ থাকিব তেওঁলোকৰ অৰ্ডাৰ তেওঁলোকৰ ইনষ্ট্ৰাকচনৰ মতেহে সেই অয়েলটো ড্ৰিলিং কৰে বা ড্ৰিলিং কৰিবলৈ আৰম্ভ কৰে তো তেওঁলোকৰ ইনষ্ট্ৰাকচনৰ অবিহনে এটা খাত সম্পূৰ্ণ কৰিব নোৱাৰে আৰু ডিলিং কৰিব নোৱাৰে কিয়নো গোটেইখিনি তলৰ বস্তুখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰে কি তেল পাবনে নাই গেছ পাবনে নাই তেল কিমান পাৰ্সেন্ট পাব গেছ তো সেইবিলাক সব জিঅলজিষ্টৰ ওপৰত কেমিষ্টৰ ওপৰত ডিপেন্ড কৰে যিজন আমাৰ সেইবিলাক সেই ডিপাৰ্টমেন্টত থাকে সেইজনক আমি কেমিষ্ট বুলি কওঁ বা কিছুমানে কয় মাৰ্ট ইঞ্জিনিয়াৰ বুলি কয় কিছুমানে মাৰ্ট লগাৰ তো তেনেকুৱা ধৰণে ড্ৰিলিঙৰ ভাষাত তেওঁলোকে কয় তো হেতু সুবিধা হয় আৰু সায়েন্সত পঢ়িলে আপুনি অকল কেমিষ্ট বুলিয়ে নহয় আপোনালোকে ড্ৰিলিং সাইডতো আহিব পাৰে আৰু ড্ৰিলিং সাইডতো যেতিয়া আপুনি ডিলাৰ হ'ব এনটিপি হ'ব টিপি হ'ব তো তেনেকুৱা হাই লেভেলৰ পোষ্টৰ কাৰণে হে সায়েন্স ষ্ট্ৰীমটো খুব ভাল হয় ওপৰলৈ যাবলৈ কাৰণে কাৰণ তেওঁলোকে অলপ মানে বস্তুটো দেখিলেই বা কৰিলেই কথাখিনি মানে বুজি পায় আৰু কৰিবলৈ তেওঁলোকৰ সুবিধা হয় তো হেতু কথা তেনেকুৱা ধৰণৰ আৰু
আৰু সেইকাৰণে ছায়েন্সত পঢ়িলে বহুতখিনিয়ে সুবিধা হয় আৰু আপোনালোকে যদি ছায়েন্সত পঢ়িছে তেতিয়াহ'লে খুব ভাল কথা আৰু ছায়েন্সত পঢ়িলে বায়'ডাটাখন দিবলৈ আপোনালোকৰ ভাল লাগিব তো এইটোৱে আৰু ছায়েন্সত পঢ়িলে আপুনি অকল সেই বেলেগ মানে প্ৰতিষ্ঠানত নহয় বুলিয়ে নহয় ডিলিঙতো ধুনীয়াকৈ কাম কৰিব পাৰিব আৰু ছায়েন্সত পঢ়িলে বহুতখিনি এডভান্স কি বুলি কয় অকণমান ভাল চকুৰে চাই বুলি ক'লোৱে অকণমান ফুটা নাই চৰি বেয়া নাপাব তো তেনেকুৱা ধৰণৰ আৰু আপুনি যদি ছায়েন্সত পঢ়িছে তেতিয়াহ'লে ডিলিং ৰিগত একদম চকু মুদি এপ্লাই কৰিব পাৰে কোনো তাত ভয় শংকা এনেকুৱা ধৰণৰ বস্তু বুলি ক'বলৈ নাই আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো বুজি পাইছে যিসকলে ছায়েন্সত পঢ়ি আছে তেওঁলোকে যদি আৰু কিবা ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই কি টপিকটো ইয়াত পাহৰি গ'লোঁ কি টপিকটো থৈ গ'লোঁ তো কমেণ্ট কৰি জনাব আৰু লগ পাম অন্য এটা ভিডিঅ'ত আৰু যিমান পাৰে চেনেল মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে অলপ মটিভেশ্যন পাওঁ ভিডিঅ' আৰু এটা বনাবলৈ ভাল লাগে তো লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম।